নমস্কাৰ, আহকচোন আজি হাফ ইঞ্চি ৰিবন ৰ'জ বনাওঁ। এই ৰিবনডালৰ প্ৰথমতে আগটো অকণমান ডাঙৰকৈ ল'ব লাগিব, যিহেতু বেজিটো সোমাই দিওঁতে সৰুকৈ ল'লে অসুবিধা হ'ব, অলপ ডাঙৰকৈ ল'ম। তাৰপিছত এয়া হাফ ইঞ্চিমানৰ জোখত এনেকৈ জাপ দিম, দুইফালে ছয়টা জাপ হোৱাকৈ জাপ দিম, এনেকৈ সেইটোৰ দৰেই 1 ইঞ্চি ৰিবন ৰ'জটোৰ দৰেই। আৰু আপোনালোকে সেই 1 ইঞ্চি ৰিবন ৰ'জটো বনাওঁতে বহুত মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এনেকৈ ধুনীয়াকৈ এটা জোখতে বেজিটো এনেকৈ সোমোৱাই দি গ'লে হ'ল। জাপকেইটা সমান কৰি লৈ আৰু দুইফালে ছয়টা জাপ কৰি দিছোঁ। আৰু আপোনালোকেও এনেকৈ ছয়টা জাপ দি যাব, সমান কৰি পেলাই 6টা জাপ দি যাব। ভিডিঅ'ত দেখাৰ ধৰণে আপোনালোকে কৰি যাবচোন, খুবেই সহজ বনাবলৈ। এয়া দেখিছেনে, হৈ গ'ল। দুই চাইডে ছয়টা জাপ। আৰু তাৰপিছত এইবাৰ এইখিনি কাটি দিছোঁ, আৰু এনেকৈ চুকটোও এনেকৈ কাটি দিছোঁ অকণমান, যাতে বেজিটোত সোমোৱাই দিব পাৰি। তাৰপিছত এনেকৈ বেজিটো দি অকণমান এনেকৈ সোমোৱাই দিছোঁ। তাৰপিছত ধুনীয়াকৈ ঘূৰাই দুটা আঙুলিৰ মাজত এনেকৈ ল'ব লাগিব। এনেকৈ লৈ পেলাই ধুনীয়াকৈ ঘূৰাই দিলে হৈ গ'ল। দেখিছেনে, ধুনীয়া ৰিবন ৰ'জ হৈ গ'ল। আপোনালোকেও বনাবচোন এনেকৈ। আৰু মোৰ ভিডিঅ'ৰ পৰা কোনে বাৰু শিকি পেলাই ৰিবন ৰ'জ বনাই কমেণ্ট কৰি জনাবচোন। আৰু দুগৰাকী কৈছে কমেণ্ট কৰি, মোৰ যিটো আগতে দিছিলোঁ সেইটো ভিডিঅ' চাই বহুতেই শিকিছে ৰিবন ৰ'জ। ভাল লাগে এনেকুৱা কমেণ্টবোৰ পালে, খুবেই উৎসাহিত হওঁ। আৰু এয়া দেখিছেনে, হৈ গ'ল। পিছে ভিডিঅ'টো কেনে পালে চাই জনাবলৈ নিশ্চয় নাপাহৰিব।